নমস্কাৰ টাইম এটালৈ স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো এবাৰ মিয়াৰ পক্ষত থিয় দিছে উজনি অসমত ইউনুছে মন্তব্য কৰিছে যে উজনি অসমৰ পৰা মিয়াক যাবলৈ দিয়া নহব নগাঁৱৰ পৰা আহি যদি শিৱসাগৰত মিয়াই ঘৰ ভাড়া লৈ থাকিব নোৱাৰে তেনেহলে শিৱসাগৰৰ পৰা যোৱা মানুহ নগাঁৱত ভাড়া লৈ থাকিব পাৰিব নে নোৱাৰিব এনে ধৰণে এতিয়া মিয়াক সমৰ্থন জনাই উজনি অসমত থিয় হৈছে মিয়াৰ পক্ষত ইউনুছ তামুলী লৈছো এই মুহূৰ্তত টাইম এটাৰ দৰ্শকৰ বাবে এই খবৰ শিৱসাগৰত মিয়াৰ পক্ষত থিয় দিছে ইউনুছে মিয়াক সমৰ্থন কৰি ওলাই আহিছে ইউনুছ শিৱসাগৰৰ পৰা মিয়াক যাবলৈ দিয়া নহব মিয়াক শিৱসাগৰৰ পৰা যাবলৈ খিলঞ্জীয়া দল সংগঠনে যি অভিযান চলাইছে সেই অভিযানৰ বিৰোধিতা কৰিছে আমি থকালৈকে এইবোৰ কাণ্ড মানি লোৱা নহব এনে অভিযান চলালে আমি মাতি আহিছো আৰু মাতি থাকিমেই বুলি মন্তব্য কৰিছে আমাৰো ইয়াত অধিকাৰ আছে মাতমতাৰ অধিকাৰ আছে আমাৰ গতিকে কোনো কাৰণত মিয়াক উজনি অসমৰ পৰা খেদিব নোৱাৰিব মিয়াখেদা অভিযান শীঘ্ৰে বন্ধ কৰক বুলি দাবী উত্থাপন কৰিছে কোনোবা বাংলাদেশী হলেও কৰিব নোৱাৰিব এনে কাম কোনো যদি বিদেশী আছে বাংলাদেশী আছে আইন আছে আঙুলি টোৱাবলৈ বাংলাদেশীক আঙুলি টোৱাবলৈও আইন আছে আইন সংবিধানৰ ঊৰ্ধ্বত যিয়ে যাব আমি মাতিমেই আইন সংবিধানৰ ঊৰ্ধ্বত কোনো দল সংগঠন নহয় গতিকে আমি মাতিমেই এইবোৰ কাণ্ড আৰু সহ্য কৰা নহব এনেধৰণে মন্তব্য কৰিছে ইউনুছে নগাঁৱৰ পৰা মানুহ আহি শিৱসাগৰত ভাড়া লৈ থাকিব নোৱাৰিব সংবিধান আৰু আইনৰ ঊৰ্ধ্বত কোন প্ৰশ্ন ইউনুছৰ নগাঁৱৰ পৰা মানুহ আহি শিৱসাগৰত ভাড়া লৈ থাকিব নোৱাৰিব অনা অসমীয়াই কেনেকৈ বেপাৰ কৰি আছে অসমত যদি নগাঁৱৰ পৰা মানুহ আহি শিৱসাগৰত ভাড়াঘৰত থাকিবলৈ নিদিয়ে তেনেহলে অনা অসমীয়াই কিদৰে শিৱসাগৰত বেপাৰ বাণিজ্য কৰি আছে কেৱল মাত্ৰ দুখীয়াৰ কাৰণেই চলিছে নেকি এই অভিযান উজনিত চলা মিয়া বিৰোধী অভিযানক লৈ দল সংগঠনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ইউনুছে আমি পুনৰ জনাইছো উজনি অসমত এতিয়া অব্যাহত আছে মিয়াখেদা অভিযান খিলঞ্জীয়া দল সংগঠনসমূহে মিয়াৰ বিৰুদ্ধে ওলাই আহিছে দলে বলে ওলাই আহি বিভিন্ন প্ৰান্তত অভিযান চলাইছে ভাড়াঘৰসমূহত চলাইছে অভিযান গাঁৱে গাঁৱে অঞ্চলে অভিযান চলাইছে খিলঞ্জীয়া দল সংগঠনসমূহে মিয়াৰ বিৰুদ্ধে কেৱল ইমানেই নহয় লোহাৰ ডেম্পৰ পৰা আৰম্ভ কৰি ইটা ভাটা পৰ্যন্ত এতিয়া সন্দেহজনক নাগৰিকক বিচাৰি হস্তম হৈ পৰিছে খিলঞ্জীয়া দল সংগঠনসমূহ 10টাৰো অধিক দল সংগঠনে যেহেতু প্ৰতিবাদী মিছিলৰ জৰিয়তে শনিবাৰতে সকিয়নি দিছিল সন্দেহজনক নাগৰিকক আৰু সেই দিনটোৰ পিছতে অধিক তীব্ৰতৰ হৈ পৰিছে মিয়া বিৰোধী অভিযান উজনি অসমত কিন্তু উজনি অসমত চলা এই মিয়া বিৰোধী অভিযানৰ বিৰুদ্ধে এতিয়া ওলাই আহি মিয়াৰ পক্ষত শিৱসাগৰত থিয় দিছে ইউনুছ তামুলী শিৱসাগৰৰ পৰা মিয়াক কোনো কাৰণত যাবলৈ দিয়া নহব বুলি মন্তব্য কৰিছে ইউনুছ তামুলীয়ে কৈছে যে কোনো যদি বাংলাদেশী আছে তেনেহলে বাংলাদেশীৰ বিৰুদ্ধে দল সংগঠনে কোনো এই কাম কৰিব নোৱাৰে দল সংগঠনে দেখুৱাই দিব পাৰিব প্ৰশাসনক আৰু সিদ্ধান্ত গ্ৰহণ কৰিব ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে আইনে ব্যৱস্থা গ্ৰহণ কৰিব কোনোবা বাংলাদেশী হলেও কৰিব নোৱাৰিব এনে কাম আইন সংবিধানৰ ঊৰ্ধ্বত যিয়েই যাব আমি মাতিমেই মাতি আহিছো পূৰ্বতেও এনে বিষয়বোৰত আৰু এতিয়াও আমি মাতি যামেই এনেধৰণে এতিয়া মন্তব্য কৰিছে ইউনুছ তামুলীয়ে বাংলাদেশীক আঙুলি টোৱাবলৈও আইন আছে আইন সংবিধানৰ ঊৰ্ধ্বত যিয়েই মাতিব বিচাৰিব আমি তাৰ বিৰুদ্ধে মাতিম কোনো কাৰণত এই কাণ্ড সহ্য কৰা নহব নগাঁৱৰ পৰা মানুহ আহি শিৱসাগৰত ভাড়া লৈ থাকিব নোৱাৰিব বুলি প্ৰশ্ন কৰিছে অপৰাধজনিত ঘটনা সন্দৰ্ভত কেৱল মাত্ৰ মিয়া জড়িত থাকে বুলি অভিযোগ উত্থাপন কৰিছে খিলঞ্জীয়া দল সংগঠনসমূহে কিন্তু শিৱসাগৰ ভাড়াঘৰ লৈ যাওঁ শিৱসাগৰ ভাড়াঘৰসমূহত যদি চাই তেনেহলে কোন ধৰ্মৰ লোক বেছি আছে সেই কথা জানিব পাৰিব কেৱল মাত্ৰ দুখীয়াৰ কাৰণে চলিছে নেকি অভিযান মিয়া লোকসকলে যেটো খাতি খোৱা লোক হয় দৰিদ্ৰ হয় এইসকল লোক গতিকে এই লোকসকলক শ্ৰমিক লোকসকলক খাতি খোৱা লোকসকলক অন্যায় কৰিবলৈকে উজনি অসমত এই অভিযান চলাইছে নেকি উজনিত চলা মিয়া বিৰোধী অভিযানক লৈ দল সংগঠনৰ বিৰুদ্ধে এনেধৰণে ক্ষোভ প্ৰকাশ কৰিছে এজন মুছলমান যুৱক খিলঞ্জীয়া মুছলমান ইউনুছ তামুলীয়ে এটা ডাঙৰ মন্তব্য কৰিছে এই সন্দৰ্ভত যে শিৱসাগৰৰ পৰা যদি নগাঁৱলৈ কোনো লোক ভাড়া লৈ থাকিবলৈ যায় তেনেহলে নগাঁৱৰ মিয়াই শিৱসাগৰ লোকসকলক খেদিব নেকি বা শিৱসাগৰ লোকসকলক থাকিবলৈ ঠাই দিব লাগিব নে নালাগে কেৱল ইমানেই নহয় অনা অসমীয়া বহু বেপাৰী বহু ব্যৱসায়ীয়ে উজনি অসমত ব্যৱসায় বাণিজ্য কৰি আছে অনা অসমীয়াৰ বিৰুদ্ধে কিয় খিলঞ্জীয়া দল সংগঠনে মাত মতা নাই অনা অসমীয়া ব্যৱসায়ীসকল ধনী অনা অসমীয়া ব্যৱসায়ীসকল পুঁজিপতিৰ বাবে আচলতে মাত মতা নাই নেকি খিলঞ্জীয়া দল সংগঠনসমূহে কেৱল মাত্ৰ মিয়াক লক্ষ্য কৰি লৈছে উজনি অসমৰ দল সংগঠনসমূহে কিয়
কিয়নো মিয়া কেৱল দুখীয়া বা মিয়া কেৱল শ্ৰমিক খাতি খোৱা লোক বাবে এনেধৰণে টাৰ্গেট কৰি লৈছে নেকি মিয়াক এনেধৰণে এতিয়া মন্তব্য কৰিছে এইগৰাকী ইউনুছ তামুলীয়ে। ইউনুছ তামুলীৰ মন্তব্য আছে আৰু তেওঁ কৈছে যে এটা আচৰিত কথা, হাঁহি উঠা কথা, কেতিয়াও এনে কাৰ্য বা এনে কাম শুনা নাছিলো। মিয়াসকল দুখীয়াৰ কাৰণে খাতি খোৱা মানুহ কাৰণে এনেধৰণে অভিযান চলাইছে নেকি, হাঁহৰ ওপৰত শিয়াল ৰজা হৈ দেখুৱাইছে নেকি, এইবোৰ ভণ্ডামি আৰু কেতিয়াও সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ইউনুছ তামুলীয়ে। হাঁহি উঠিছে কথাটো যে সংবিধানৰ ঊৰ্ধত কোন, আইনৰ ঊৰ্ধত কোন? যদি আইনৰ ঊৰ্ধত কোনোবা আছে বা সংবিধানৰ ঊৰ্ধত যদি কোনোবা আছে আমি নাজানো, প্ৰথম দেখিছোঁ। নগাঁৱৰ পৰা মানুহ শিৱসাগৰত আহি শিৱসাগৰত ভাড়া কৰি থাকিব নোৱাৰিব, কিবা আচৰিত কথা। গতিকে ইয়াত যদি কোনোবাই কয় যে শিৱসাগৰ খালী কৰি দিব লাগিব নগাঁৱৰ মানুহে, তো এজ এ মানুহ হিচাপে নগাঁৱৰ মানুহজনক খেদাব নোৱাৰিব। আৰু সেইটো প্ৰতিবাদ আমি সদায় কৰিম, যে সি যোনেই হওক, সি যোন সংগঠনেই হওক। আজি অপেনলি মই আপোনালোকক সংবাদ মাধ্যমৰ আগত কৈছোঁ, শিৱসাগৰত নগাঁৱৰ মানুহ নট মিয়া, নগাঁৱৰ মানুহক শিৱসাগৰত খেদিব নোৱাৰিব। যদি শিৱসাগৰৰ মানুহ নগাঁৱত থাকিব পাৰিব নাই তেনেহ'লে? ইয়াত খিলঞ্জীয়া অখিলঞ্জীয়া বুলি কথা নাই নহয়। যদি অখিলঞ্জীয়া হয় তেন্তে বাহিৰৰ যিখিনি অনা অসমীয়া সেইখিনিয়ে কেনেকৈ বেপাৰ কৰি আছে, ইয়াত কেনেকৈ বেপাৰ কৰি আছে? সিদিনা দেখোন আমাৰ পাঞ্জাৱ প্লেয়াৰগৰাকীক, যিগৰাকীক ৰাস্তাৰ মাজত মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তেখেতক শালীনতা নষ্ট কৰিলে, তাৰপাছত মাফ খুজিলে, সীমান্তে ক্ষান্ত। কিন্তু তেনেহ'লে সেই মাৰোৱাৰী সম্প্ৰদায়খিনি কোনোবা খেদাবলৈ দম আছে নেকি? মানে এই মিয়াখিনি দুখীয়া মানুহ, খাতি খোৱা মানুহ, সেইটো কাৰণে মানে হাঁহৰ ওপৰত শিয়াল ৰজা, বাগি পৰা গছ, হালি পৰা গছত বাগি কুঠাৰ মৰা। তো এনেকুৱা চক আমি থকালৈকে, একদম চিধা কথা, আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম। কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে, ইয়াত ভাড়া কৰি থাকে, যদি সি বাংলাদেশী হয় তাৰ কাৰণে সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টুৱাব নোৱাৰিব। সেই বাংলাদেশীক আঙুলি টুৱাবৰ কাৰণে এখন আইন আছে, সেই বাংলাদেশীক খেদিবৰ কাৰণে এখন আইন আছে, এটা প্ৰশাসন আছে। আইন আৰু প্ৰশাসনৰ ঊৰ্ধত, সংবিধানৰ ঊৰ্ধত যোনেই যাব আমি মাতিম আৰু মাতিয়ে থাকিম। যোনে যি কওক, কোনোবাই যদি দালাল কয়, কোনোবাই যদি কিবা কয়, আমি একো আপত্তি নাই আমাৰ। এতিয়া কথাটো হ'ল, চাওক আপুনি কি ক'লে যে জাতিৰ হকে কিবা তেখেতলোকে মানে অসতি সংকেত আনিছে। শিৱসাগৰ জেলখনত চাওকচোন, শিৱসাগৰ জেলখনত এটা আপুনি RTI মৰাই দিয়ক, গম পাই যাব কি ক'ত কিয় বিখ্যাত। শিৱসাগৰ জেলখনত এটা RTI মাৰক যে তাত কোনখিনি মানুহ বেছি আছে, কোনখিনি মানুহ কম আছে। যদি শিৱসাগৰত যদি এই মিয়া মানুহখিনিয়ে ইমানেই যদি অত্যাচাৰ কৰিছে, যদি ইমানেই তেখেতলোকৰ বেয়া কাম কৰিছে, ইমানেই কৰিছে, তেনেহ'লে শিৱসাগৰৰ জেলত আপোনালোকে RTI মাৰক, কোনটো ধৰ্মৰ মানুহ বেছি আছে চিধাকৈ ক'ব গ'লে আপোনালোকে গম পাই যাব। মই সিমানটো হাঁহি উঠিছে কথাটো যে সংবিধানৰ ঊৰ্ধত কোন, আইনৰ ঊৰ্ধত কোন? যদি আইনৰ ঊৰ্ধত কোনোবা আছে বা সংবিধানৰ ঊৰ্ধত যদি কোনোবা আছে আমি নাজানো, প্ৰথম দেখিছোঁ। নগাঁৱৰ পৰা মানুহ শিৱসাগৰত ভাড়া কৰি থাকিব নোৱাৰিব, কিবা আচৰিত কথা। গতিকে ইয়াত যদি কোনোবাই কয় যে শিৱসাগৰ খালী কৰি দিব লাগিব নগাঁৱৰ মানুহে, তো এজ এ মানুহ হিচাপে নগাঁৱৰ মানুহজনক খেদাব নোৱাৰিব। আৰু সেইটো প্ৰতিবাদ আমি সদায় কৰিম, যে সি যোনেই হওক, সি যোন সংগঠনেই হওক। আজি অপেনলি মই আপোনালোকক সংবাদ মাধ্যমৰ আগত কৈছোঁ, শিৱসাগৰত নগাঁৱৰ মানুহ নট মিয়া, নগাঁৱৰ মানুহক শিৱসাগৰত খেদিব নোৱাৰিব। যদি শিৱসাগৰৰ মানুহ নগাঁৱত থাকিব পাৰিব নাই তেনেহ'লে? ইয়াত খিলঞ্জীয়া অখিলঞ্জীয়া বুলি কথা নাই নহয়। যদি অখিলঞ্জীয়া হয় তেন্তে বাহিৰৰ যিখিনি অনা অসমীয়া সেইখিনিয়ে কেনেকৈ বেপাৰ কৰি আছে, ইয়াত কেনেকৈ বেপাৰ কৰি আছে? সিদিনা দেখোন আমাৰ পাঞ্জাৱ প্লেয়াৰগৰাকীক, যিগৰাকীক ৰাস্তাৰ মাজত মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তেখেতক শালীনতা নষ্ট কৰিলে, তাৰপাছত মাফ খুজিলে, সীমান্তে ক্ষান্ত। কিন্তু তেনেহ'লে সেই মাৰোৱাৰী সম্প্ৰদায়খিনি কোনোবা খেদাবলৈ দম আছে নেকি? মানে এই মিয়াখিনি দুখীয়া মানুহ, খাতি খোৱা মানুহ, সেইটো কাৰণে মানে হাঁহৰ ওপৰত শিয়াল ৰজা, বাগি পৰা গছ, হালি পৰা গছত বাগি কুঠাৰ মৰা। তো এনেকুৱা চক আমি থকালৈকে, একদম চিধা কথা, আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম।
কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে, ইয়াত ভাড়া কৰি আছে, ভাড়া কৰি থাকে। যদি সি বাংলাদেশী হয়, তাৰ কাৰণে সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টুৱাব নোৱাৰিব। সেই বাংলাদেশীক আঙুলি টুৱাবৰ কাৰণে এখন আইন আছে, সেই বাংলাদেশীক খেদিবৰ কাৰণে এখন আইন আছে, এটা প্ৰশাসন আছে। আইন আৰু প্ৰশাসনৰ ঊৰ্ধত, সংবিধানৰ ঊৰ্ধত যোনেই যাব আমি মাত মাতিম আৰু মাতিয়ে থাকিম। যোনে যি কওক কওক, কোনোবাই যদি দালাল কয়, কোনোবাই যদি কিবা কয়, আমি একো আপত্তি নাই আমাৰ। এতিয়া কথাটো হ'ল চাওক, আপুনি কি ক'লে যে জাতিৰ হকে কিবা তেখেতলোকে মানে অসতি সংকেত আনিছে। শিৱসাগৰ হেৰিখনত, জেলখনত চাওকচোন, শিৱসাগৰ জেলখনত এটা আপুনি RTI মৰাই দিয়ক, গম পাই যাব কি ক'ত কিয় বিখ্যাত। শিৱসাগৰ জেলখনত এটা RTI মাৰক যে তাত কোনখিনি মানুহ বেছি আছে, কোনখিনি মানুহ কম আছে। যদি শিৱসাগৰত যদি এই মিঞা মানুহখিনিয়ে ইমানেই যদি অত্যাচাৰ কৰিছে, যদি ইমানেই তেখেতলোকৰ বেয়া কাম কৰিছে, ইমানেই কৰিছে, তেনেহ'লে শিৱসাগৰৰ জেলত আপোনালোকে RTI মাৰক, কোনটো ধৰ্মৰ মানুহ বেছি আছে, চিধাকৈ ক'ব গ'লে আপোনালোকে গম পাই যাব। মই সিমানটো কওঁ। হাঁহি উঠিছে কথাটো যে সংবিধানৰ ঊৰ্ধত কোন, আইনৰ ঊৰ্ধত কোন? যদি আইনৰ ঊৰ্ধত কোনোবা আছে বা সংবিধানৰ ঊৰ্ধত যদি কোনোবা আছে আমি নাজানো, প্ৰথম দেখিছোঁ। নগাঁৱৰ পৰা মানুহ শিৱসাগৰত আহি শিৱসাগৰত ভাড়া কৰি থাকিব নোৱাৰিব, কিবা আচৰিত কথা। গতিকে ইয়াত যদি কোনোবাই কয় যে শিৱসাগৰ খালী কৰি দিব লাগিব নগাঁৱৰ মানুহে, তো এজ এ মানুহ হিচাপে নগাঁৱৰ মানুহজনক খেদাব নোৱাৰিব। আৰু সেইটো প্ৰতিবাদ আমি সদায় কৰিম, যে সি যোনেই হওক, সি যোন সংগঠনেই হওক। আজি অপেনলি মই আপোনালোকক সংবাদ মাধ্যমৰ আগত কৈছোঁ, শিৱসাগৰত নগাঁৱৰ মানুহ, নট মিঞা, নগাঁৱৰ মানুহক শিৱসাগৰত খেদিব নোৱাৰিব। যদি শিৱসাগৰ মানুহ নগাঁৱত থাকিব পাৰিব নাই তেনেহ'লে? ইয়াত খিলঞ্জীয়া অখিলঞ্জীয়া বুলি কথা নাই নহয়। যদি অখিলঞ্জীয়া হয়, তেন্তে বাহিৰৰ যিখিনি অনা অসমীয়া সেইখিনি কেনেকৈ বেপাৰ কৰি আছে, ইয়াত কেনেকৈ বেপাৰ কৰি আছে? সিদিনা দেখোন আমাৰ পাঞ্জাৱ প্লেয়াৰগৰাকীক, যিগৰাকীক ৰাস্তাৰ মাজত মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তেখেতক শালীনতা নষ্ট কৰিলে, তাৰপাছত মাফ খুজিলে, সীমান্তে ক্ষান্ত। কিন্তু তেনেহ'লে সেই মাৰোৱাৰী সম্প্ৰদায়খিনি কোনোবা খেদাবলৈ দম আছে নেকি? মানে এই মিঞাখিনি দুখীয়া মানুহ, খাটি খোৱা মানুহ, সেইটো কাৰণে মানে হাঁহৰ ওপৰত শিয়াল ৰজা, বাগি পৰা গছ, হালি পৰা গছত বাগি কুঠাৰ মৰা। তো এনেকুৱা চাওক, আমি থকালৈকে, একদম চিধা কথা, আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম। কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে, ইয়াত ভাড়া কৰি আছে, ভাড়া কৰি থাকে। যদি সি বাংলাদেশী হয়, তাৰ কাৰণে সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টুৱাব নোৱাৰিব। সেই বাংলাদেশীক আঙুলি টুৱাবৰ কাৰণে এখন আইন আছে, সেই বাংলাদেশীক খেদিবৰ কাৰণে এখন আইন আছে, এটা প্ৰশাসন আছে। আইন আৰু প্ৰশাসনৰ ঊৰ্ধত, সংবিধানৰ ঊৰ্ধত যোনেই যাব আমি মাত মাতিম আৰু মাতিয়ে থাকিম। যোনে যি কওক কওক, কোনোবাই যদি দালাল কয়, কোনোবাই যদি কিবা কয়, আমি একো আপত্তি নাই আমাৰ। এতিয়া কথাটো হ'ল চাওক, আপুনি কি ক'লে যে জাতিৰ হকে কিবা তেখেতলোকে মানে অসতি সংকেত আনিছে। শিৱসাগৰ হেৰিখনত, জেলখনত চাওকচোন, শিৱসাগৰ জেলখনত এটা আপুনি RTI মৰাই দিয়ক, গম পাই যাব কি ক'ত কিয় বিখ্যাত। শিৱসাগৰ জেলখনত এটা RTI মাৰক যে তাত কোনখিনি মানুহ বেছি আছে, কোনখিনি মানুহ কম আছে। যদি শিৱসাগৰত যদি এই মিঞা মানুহখিনিয়ে ইমানেই যদি অত্যাচাৰ কৰিছে, যদি ইমানেই তেখেতলোকৰ বেয়া কাম কৰিছে, ইমানেই কৰিছে, তেনেহ'লে শিৱসাগৰৰ জেলত আপোনালোকে RTI মাৰক, কোনটো ধৰ্মৰ মানুহ বেছি আছে, চিধাকৈ ক'ব গ'লে আপোনালোকে গম পাই যাব। মই সিমানটো কওঁ। হাঁহি উঠিছে কথাটো যে সংবিধানৰ ঊৰ্ধত কোন, আইনৰ ঊৰ্ধত কোন? যদি আইনৰ ঊৰ্ধত কোনোবা আছে বা সংবিধানৰ ঊৰ্ধত যদি কোনোবা আছে আমি নাজানো, প্ৰথম দেখিছোঁ। নগাঁৱৰ পৰা মানুহ শিৱসাগৰত আহি শিৱসাগৰত ভাড়া কৰি থাকিব নোৱাৰিব, কিবা আচৰিত কথা। গতিকে ইয়াত যদি কোনোবাই কয় যে শিৱসাগৰ খালী কৰি দিব লাগিব নগাঁৱৰ মানুহে, তো এজ এ মানুহ হিচাপে নগাঁৱৰ মানুহজনক খেদাব নোৱাৰিব। আৰু সেইটো প্ৰতিবাদ আমি সদায় কৰিম, যে সি যোনেই হওক, সি যোন সংগঠনেই হওক। আজি অপেনলি মই আপোনালোকক সংবাদ মাধ্যমৰ আগত কৈছোঁ, শিৱসাগৰত নগাঁৱৰ মানুহ, নট মিঞা, নগাঁৱৰ মানুহক শিৱসাগৰত খেদিব নোৱাৰিব। যদি শিৱসাগৰ মানুহ নগাঁৱত থাকিব পাৰিব নাই তেনেহ'লে? ইয়াত খিলঞ্জীয়া অখিলঞ্জীয়া বুলি কথা নাই নহয়। যদি অখিলঞ্জীয়া হয়, তেন্তে বাহিৰৰ যিখিনি অনা অসমীয়া সেইখিনি কেনেকৈ বেপাৰ কৰি আছে, ইয়াত
কেনেকৈ বেপাৰ কৰি আছে সিদিনা দেখোন আমাৰ পাঞ্জাৱ প্লেয়াৰগৰাকীক যিগৰাকীক ৰাস্তাৰ মাজত মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তেখেতক শালীনতা নষ্ট কৰিলে, তাৰপাছত মাফ খুজিলে, সিমানতে ক্ষান্ত। কিন্তু তেনেহ'লে সেই মাৰোৱাৰী সম্প্ৰদায়খিনি কোনোবা খেদাবলৈ দম আছে নেকি? মানে এই মিয়াখিনি দুখীয়া মানুহ, খাটি খোৱা মানুহ, সেইটো কাৰণে মানে হাঁহৰ ওপৰত শিয়াল ৰজা, বাগি পৰা গছ, হালি পৰা গছত বাগি কুঠাৰ মৰা। তো এনেকুৱা চাওক, আমি থকালৈকে একদম চিধা কথা, আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম। কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে, ইয়াত ভাড়া কৰি আছে, ভাড়া কৰি থাকে, যদি সি বাংলাদেশী হয় তাৰ কাৰণে সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টুৱাব নোৱাৰিব। সেই বাংলাদেশীক আঙুলি টুৱাবৰ কাৰণে এখন আইন আছে, সেই বাংলাদেশীক খেদিবৰ কাৰণে এখন আইন আছে, এটা প্ৰশাসন আছে। আইন আৰু প্ৰশাসনৰ ঊৰ্ধত, সংবিধানৰ ঊৰ্ধত যোনে যাব আমি মাত মাতিম আৰু মাতিয়ে থাকিম। যোনে যি কওক, কোনোবাই যদি দালাল কয়, কোনোবাই যদি কিবা কয়, আমি একো আপত্তি নাই আমাৰ। এতিয়া কথাটো হ'ল চাওক, আপুনি কি ক'লে যে জাতিৰ হকে কিবা তেখেতলোকে মানে অসতি সংকেত আনিছে। শিৱসাগৰ হেৰিখনত, জেলখনত চাওকচোন, শিৱসাগৰ জেলখনত এটা আপুনি RTI মৰাই দিয়ক, গম পাই যাব কি ক'ত কিয় বিখ্যাত। শিৱসাগৰ জেলখনত এটা RTI মাৰক যে তাত কোনখিনি মানুহ বেছি আছে, কোনখিনি মানুহ কম আছে। যদি শিৱসাগৰত যদি এই মিয়া মানুহখিনিয়ে ইমানেই যদি অত্যাচাৰ কৰিছে, যদি ইমানেই তেখেতলোকৰ বেয়া কাম কৰিছে, ইমানেই কৰিছে, তেনেহ'লে শিৱসাগৰৰ জেলত আপোনালোকে RTI মাৰক, কোনটো ধৰ্মৰ মানুহ বেছি আছে চিধাকৈ ক'ব গ'লে আপোনালোকে গম পাই যাব। মই সিমানটো হাঁহি উঠিছে কথাটো যে সংবিধানৰ ঊৰ্ধত কোন, আইনৰ ঊৰ্ধত কোন? যদি আইনৰ ঊৰ্ধত কোনোবা আছে বা সংবিধানৰ ঊৰ্ধত যদি কোনোবা আছে আমি নাজানো, প্ৰথম দেখিছোঁ। নগাঁৱৰ পৰা মানুহ আহি শিৱসাগৰত ভাড়া কৰি থাকিব নোৱাৰিব, কিবা আচৰিত কথা। গতিকে ইয়াত যদি কোনোবাই কয় যে শিৱসাগৰ খালী কৰি দিব লাগিব নগাঁৱৰ মানুহে, তো এজ এ মানুহ হিচাপে নগাঁৱৰ মানুহজনক খেদাব নোৱাৰিব। আৰু সেইটো প্ৰতিবাদ আমি সদায় কৰিম, যে সি যোনেই হওক, সি যোন সংগঠনেই হওক। আজি অপেনলি মই আপোনালোকক সংবাদ মাধ্যমৰ আগত কৈছোঁ, শিৱসাগৰত নগাঁৱৰ মানুহ, নট মিয়া, নগাঁৱৰ মানুহক শিৱসাগৰত খেদিব নোৱাৰিব। যদি শিৱসাগৰৰ মানুহ নগাঁৱত থাকিব পাৰিব নাই তেনেহ'লে? ইয়াত খিলঞ্জীয়া অখিলঞ্জীয়া বুলি কথা নাই নহয়। যদি অখিলঞ্জীয়া হয় তেন্তে বাহিৰৰ যিখিনি অনা অসমীয়া সেইখিনিয়ে কেনেকৈ বেপাৰ কৰি আছে ইয়াত? কেনেকৈ বেপাৰ কৰি আছে? সিদিনা দেখোন আমাৰ পাঞ্জাৱ প্লেয়াৰগৰাকীক যিগৰাকীক ৰাস্তাৰ মাজত মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তেখেতক শালীনতা নষ্ট কৰিলে, তাৰপাছত মাফ খুজিলে, সিমানতে ক্ষান্ত। কিন্তু তেনেহ'লে সেই মাৰোৱাৰী সম্প্ৰদায়খিনি কোনোবা খেদাবলৈ দম আছে নেকি? মানে এই মিয়াখিনি দুখীয়া মানুহ, খাটি খোৱা মানুহ, সেইটো কাৰণে মানে হাঁহৰ ওপৰত শিয়াল ৰজা, বাগি পৰা গছ, হালি পৰা গছত বাগি কুঠাৰ মৰা। তো এনেকুৱা চাওক, আমি থকালৈকে একদম চিধা কথা, আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম। কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে, ইয়াত